উচ্চতম ন্যায়ালয়ৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলীসমূহ আলোচনা কৰা। ভাৰতৰ বিচাৰ ব্যৱস্থাৰ সৰ্বোচ্চ শিখৰত উচ্চতম ন্যায়ালয় অৱস্থিত। গোটেই দেশৰ বিচাৰ ব্যৱস্থা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিয়ন্ত্ৰণাধীন। গতিকে উচ্চতম ন্যায়ালয় হ'ল ভাৰতৰ বিচাৰ ব্যৱস্থাৰ অভিভাৱক। গঠন সংবিধানৰ 124(1) নং অনুচ্ছেদ অনুযায়ী এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসহ মুঠ ন্যায়াধীশৰ সংখ্যা 31 জন। যোগ্যতাসমূহ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ'বলৈ হ'লে কি কি যোগ্যতা থাকিব লাগিব, সেই যোগ্যতাখিনি আহে পৰীক্ষাত। প্ৰথমতে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়তে তেওঁ এক বা একাধিক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হিচাপে অন্ততঃ 5 বছৰ কাম কৰিব লাগিব অথবা তেওঁ অন্ততঃ 10 বছৰ এক বা একাধিক উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কাম কৰিব লাগিব অথবা তৃতীয়তে ৰাষ্ট্ৰপতিৰ বিচাৰ মতে তেওঁ এজন বিশিষ্ট আইনজ্ঞ হ'ব লাগিব। ন্যায়াধীশৰ নিযুক্তি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। কিন্তু ৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা অন্যান্য ন্যায়াধীশৰ সৈতে পৰামৰ্শ কৰে। উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলক নিয়োগ কৰোঁতে তেওঁ এই ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে পৰামৰ্শ কৰিবলৈ বাধ্য। আচলতে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাৰ পৰামৰ্শ মতেহে ন্যায়াধীশক নিয়োগ কৰে। কাৰ্যকাল আৰু অপসাৰণ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকল 65 বছৰ বয়সলৈ পদত অধিষ্ঠিত থাকে। তাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে। এজন ন্যায়াধীশক অসামৰ্থ্যতাৰ বাবে পদৰ পৰা অপসাৰণ কৰিব পাৰি। অকল ৰাষ্ট্ৰপতিয়ে এজন ন্যায়াধীশক পদচ্যুত কৰিব নোৱাৰে। অসামৰ্থ্যৰ অভিযোগ সম্বলিত কোনো প্ৰস্তাৱ সংসদৰ উভয় সদনত উপস্থিত আৰু ভোটদানকাৰী সদস্যসকলৰ 2/3 আৰু প্ৰত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংশৰ দ্বাৰা সমৰ্থিত হ'লে প্ৰস্তাৱটো ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হয়। ৰাষ্ট্ৰপতিয়ে এনে প্ৰস্তাৱ অনুযায়ী ন্যায়াধীশক পদচ্যুত কৰিব পাৰে। ক্ষমতা আৰু কাৰ্যাৱলী প্ৰথমতে মূল অধিকাৰ ক্ষেত্ৰ উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ বিচাৰাধীন বিষয়সমূহ হ'ল ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ, একপক্ষে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্যসমূহ আৰু আন পক্ষে এখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজৰ বিবাদ, 2 বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ আদি। দ্বিতীয়তে আপিল সম্পৰ্কীয় ক্ষমতা উচ্চতম ন্যায়ালয় ভাৰতৰ সৰ্বোচ্চ আপিল আদালত। উচ্চতম ন্যায়ালয়ৰ আপিল সম্পৰ্কীয় ক্ষমতাক 3টা ভাগত ভাগ কৰা হয়: সাংবিধানিক আপিল, দেৱানী গোচৰৰ আপিল আৰু ফৌজদাৰী গোচৰৰ আপিল। সাংবিধানিক আপিল সংবিধান সংক্ৰান্তীয় বিষয়ত উচ্চ ন্যায়ালয়ে যি ৰায় দিয়ে সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপিল কৰিব পাৰি। দেৱানী গোচৰৰ আপিল কোনো দেৱানী গোচৰৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে যদি হুকুম দিয়ে যে সংশ্লিষ্ট গোচৰত গুৰুত্বৰান্য প্ৰশ্ন জড়িত আছে, তেতিয়াহ'লে এই গোচৰৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপিল কৰিব পাৰি। ফৌজদাৰী গোচৰৰ আপিল ফৌজদাৰী গোচৰত উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত 3টা ক্ষেত্ৰত আপিল কৰিব পাৰি। প্ৰথমতে যদি উচ্চ ন্যায়ালয়ে নিম্ন আদালতত নিৰ্দোষী কোনো ব্যক্তিৰ মুক্তিৰ আদেশ নাকচ কৰে। দ্বিতীয়তে নিম্ন আদালতত বিচাৰাধীন কোনো গোচৰ পোনপটীয়াকৈ তুলি আনি উচ্চ ন্যায়ালয়ে অভিযুক্ত ব্যক্তিক মৃত্যুদণ্ড দিয়ে। তৃতীয়তে গোচৰটো উচ্চ ন্যায়ালয়ত পূৰ্ণ বিবেচনাৰ যোগ্য বুলি যদি উচ্চ ন্যায়ালয়ে চুপাৰিচ কৰে। তৃতীয়তে পৰামৰ্শ দানৰ ক্ষমতা
উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা আছে। ভাৰতৰ ৰাষ্ট্ৰপতিৰ আইনৰ প্ৰশ্ন জড়িত থকা বিষয়বিলাকৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ল'ব পাৰে। তদুপৰি দেশৰ স্বাৰ্থ জড়িত বিষয়ৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ল'ব পাৰে। অৱশ্যে ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। চতুৰ্থতে, নিৰ্দেশ, আদেশ আৰু লেখ জাৰিৰ ক্ষমতা। জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ক্ষমতা ভোগ কৰে আৰু এই ক্ষেত্ৰত এই আদালতে মৌলিক অধিকাৰৰ অভিভাৱক ৰূপে কাৰ্য কৰে। সংবিধানৰ তৃতীয় অংশত প্ৰদত্ত মৌলিক অধিকাৰসমূহ বলবৎ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ক বন্দী উপস্থাপন, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ত তলবী আৰু উৎপ্ৰেক্ষণ এই পাঁচোটা লেখ জাৰিৰ ক্ষমতা দিয়া হৈছে। অৱশ্যে জৰুৰী অৱস্থাৰ সময়ত ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ এনেবোৰ ক্ষমতা স্থগিত ৰাখিব পাৰে। পঞ্চমতে, অভিলেখ আদালত। সংবিধানৰ ১২৯ নং অনুচ্ছেদত উচ্চতম ন্যায়ালয়ক এখন অভিলেখ আদালত ৰূপে উল্লেখ কৰা হৈছে। এই আদালতত সকলো আইন আৰু বিচাৰ বিভাগীয় কাৰ্য বিৱৰণী সাক্ষী প্ৰমাণ হিচাপে স্থায়ীভাৱে সংৰক্ষিত থাকে। ষষ্ঠতে, সংবিধানৰ ব্যাখ্যাকৰ্তা। উচ্চতম ন্যায়ালয় সংবিধানৰ চূড়ান্ত ব্যাখ্যাকৰ্তা। সংবিধানৰ ব্যাখ্যাক এই আদালতে যিদৰে কৰে, সেইদৰেই সেই অংশৰ অৰ্থ নিৰ্ধাৰিত হয়। কোনেও এই ব্যাখ্যাক অস্বীকাৰ কৰিব নোৱাৰে। সপ্তমতে, ন্যায়িক সমীক্ষা। এই ক্ষমতাৰ সহায়ত উচ্চতম ন্যায়ালয়ে আইনৰ বৈধতা আৰু সাংবিধানিকতাক বিচাৰ কৰিব পাৰে। কোনো আইন, আদেশ বা চুক্তি সংবিধানৰ সৈতে সংগতিসম্পন্ন হয় নে নহয় সেইটো বিচাৰ কৰাই হৈছে বৈধতা বিচাৰৰ ক্ষমতা বা ন্যায়িক সমীক্ষা। এই কাৰণে উচ্চতম ন্যায়ালয়ক সংবিধানৰ অভিভাৱক বুলিও কোৱা হয়। উচ্চ ন্যায়ালয়। উচ্চ ন্যায়ালয়ৰ গঠন। সংবিধানৰ ১২৬ নং অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান অন্যান্য ন্যায়াধীশক লৈ উচ্চ ন্যায়ালয় গঠিত হয়। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান হ'ব সেই বিষয়ে সংবিধানে নিৰ্দিষ্ট কৰি দিয়া নাই। আনহাতে উচ্চ ন্যায়ালয়ৰ কামৰ বোজা পাতলাবৰ বাবে ২ বছৰৰ বাবে তদৰ্থ ন্যায়াধীশ নিয়োগ কৰাৰ ব্যৱস্থা সংবিধানত আছে। ন্যায়াধীশসকলৰ যোগ্যতা। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হ'বলৈ ব্যক্তিজন ভাৰতীয় নাগৰিক হ'ব লাগিব। তেওঁ ভাৰতবৰ্ষৰ অন্তৰ্গত যিকোনো ন্যায়ালয়ত অতি কমেও 10 বছৰ কাল ন্যায়িক সেৱাত কাম কৰা ব্যক্তি হ'ব লাগিব, নাইবা তেওঁৰ এক বা একাধিক উচ্চ ন্যায়ালয়ত অন্ততঃ 10 বছৰ কাল ওকালতি কৰাৰ অভিজ্ঞতা থাকিব লাগিব। ন্যায়াধীশসকলৰ নিয়োগ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ নিয়োগৰ বিষয়ে সংবিধানৰ ২৭০ নং অনুচ্ছেদত উল্লেখ আছে। সেই অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিয়োগ কৰোঁতে ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ লগত আলোচনা কৰিব লাগে। অৱশ্যে তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰা ৰাষ্ট্ৰপতিৰ বাবে বাধ্যতামূলক নহয়। সাধাৰণতে জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতিৰ জৰিয়তে মুখ্য ন্যায়াধীশক নিয়োগ কৰা হয়। কাৰ্যকাল। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে ৬২ বছৰ পূৰ্ণ হ'লে অৱসৰ গ্ৰহণ কৰিব লাগে। অপসাৰণ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অসদাচৰণ, অসমৰ্থতা আৰু সংবিধান ভংগৰ অভিযোগত অপসাৰিত কৰিব পাৰি। তেওঁৰ বিৰুদ্ধে অনা অভিযোগৰ প্ৰস্তাৱ সংসদৰ দুয়ো সদনত মুঠ সদস্যৰ সংখ্যাগৰিষ্ঠতা আৰু উপস্থিত তথা ভোটদানকাৰীসকলৰ ২/৩ সমৰ্থনত গৃহীত হ'লে ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশক অপসাৰিত কৰিব পাৰে। ক্ষমতা আৰু কাৰ্যাৱলী। ভাৰতৰ সংবিধানত উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ আৰু কাৰ্যাৱলী বিস্তৃতভাৱে আলোচনা কৰা হোৱা নাই।
সংবিধানৰ 225 নং অনুচ্ছেদত কোৱা হৈছে যে সংবিধান বলবৎ হোৱাৰ সময়ত উচ্চ ন্যায়ালয়ৰ যি ক্ষমতা আছিল সেইবিলাক এই আদালতে ভোগ কৰি থাকিব। সংবিধানে আগতে উচ্চ ন্যায়ালয়ৰ ৰাজহ সংক্ৰান্ত বিষয়ত যিবিলাক বাধা নিষেধ আছিল সেইবিলাক বাতিল কৰিছে। উচ্চ ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰ দেৱানী গোচৰতেই সীমাবদ্ধ। বৰ্তমান এই আদালতৰ মূল অধিকাৰ ক্ষেত্ৰত ফৌজদাৰী গোচৰৰ বিচাৰ নহয়। সৰু সুৰা দেৱানী গোচৰৰ বিচাৰ অধস্তন আদালতত হয়। বেছি পৰিমাণৰ অৰ্থজড়িত গোচৰৰ বিচাৰ উচ্চ ন্যায়ালয়ত হয়। এনে গোচৰ ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে। উচ্চ ন্যায়ালয়ত ফৌজদাৰী আৰু দেৱানী গোচৰৰ আপিলৰ বিচাৰ হয়। জিলা জজ বা সহকাৰী জিলা জজৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত পোনে পোনে আপিল কৰিব পাৰি। কোনো ফৌজদাৰী গোচৰত এজন দোষীৰ শাস্তি হ'লে তেওঁ এই আদেশৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপিল কৰিব পাৰে। ইয়াৰ উপৰিও আন কিছুমান ফৌজদাৰী গোচৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপিল কৰিব পাৰি। উচ্চ ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষা কৰিব পাৰে। সংবিধানৰ 226 নং অনুচ্ছেদ অনুযায়ী এই আদালতে মৌলিক অধিকাৰ বলবৎ কৰিবৰ বাবে কেইটিমান লেখ জাৰি কৰিব পাৰে। এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়সমূহ উচ্চতম ন্যায়ালয়ৰ দৰে ক্ষমতাশালী। ৰাজ্যৰ সৰ্বোচ্চ বিচাৰালয় হিচাপে অধস্তন আদালতবিলাকৰ ওপৰত উচ্চ ন্যায়ালয়ে নিয়ন্ত্ৰণ আৰোপ কৰে। জিলা জজসকলৰ নিয়োগ, বদলি বা পদোন্নতিৰ ক্ষেত্ৰত ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ সৈতে পৰামৰ্শ কৰে। উচ্চ ন্যায়ালয়ে অভিলেখ আদালত হিচাপে কাম কৰে। এই ন্যায়ালয়ক অৱমাননা কৰাৰ বাবে ই যিকোনো ব্যক্তিক শাস্তি দিব পাৰে। উচ্চ ন্যায়ালয়ে ইয়াৰ নিজৰ দপ্তৰৰ পদস্থ কৰ্মচাৰীসকলৰ নিয়োগ, চাকৰিৰ চৰ্তাদি আৰু সুযোগ সুবিধাৰ সম্পৰ্কে বিধি প্ৰণয়ন কৰিব পাৰে।